নমস্কাৰ সাজদা ৰিয়েলিটি চাই থকাৰ বাবে ধন্যবাদ। মই হিৰকজ্যোতি কলিতা। আমাৰ বিশেষ অনুষ্ঠান লোকসভা 2024 মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও কয়াকুছিত। আৰু নিশা এতিয়া প্ৰায় 11 বাজি গৈছে। প্ৰথমতে মই দৃশ্যাংশ এটা দেখুৱাই লৈছোঁ। এই নিশা 11 বজাতো এগৰাকী প্ৰাৰ্থীৰ বাবে, এগৰাকী জনপ্ৰিয় প্ৰাৰ্থীৰ বাবে একাংশ ৰাইজ ৰৈ আছে। কোন সেই জনপ্ৰিয় প্ৰাৰ্থী? মই পুনৰবাৰ উল্লেখ কৰিছোঁ, যদিহে সম্ভৱ হয় মই পুনৰবাৰ উল্লেখ কৰিম। অসমৰ ৰাজনীতিৰ এগৰাকী নৱ চাঞ্চল্য বুলি ক'ব লাগিব। সময়ে সময়ে তেওঁ বিতৰ্কত থাকে, সময়ে সময়ে তেওঁ আৰ্তজনৰ মাজত থাকে, সময়ে সময়ে তেওঁ মানৱ দৰদী। আৰু সেইগৰাকী ব্যক্তি আজি আমাৰ লগত উপস্থিত আছে। সেইগৰাকী ব্যক্তিয়ে আজি মনৰ অনুভৱ ক'ব। মই দেৰি নকৰি মই কাষলৈ আহিছোঁ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদ ডাঙৰীয়া। বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। বৰপেটা লোকসভা সমষ্টি, হাজো সমষ্টি, বিধানসভাৰ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন সম্পূৰ্ণ এটা পৃথক কথা। প্ৰথমতেই নিৰ্বাচনী প্ৰচাৰ কাৰ্য নিশা প্ৰায় 11 বাজিছে। তাৰ পাছতো আপোনাৰ কাষত অজস্ৰ মানুহৰ ভিৰ লাগিছে। কি ক'ব আচলতে প্ৰচাৰ কাৰ্য চলি আছে, প্ৰথম অনুভৱ কেনেকুৱা? চাওক, যেতিয়াৰ পৰা মই বৰপেটাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই আনুষ্ঠানিকভাৱে সংবাদ মাধ্যম যোগে ঘোষণা কৰিলোঁ, তাৰ আগলৈ কিন্তু বৰপেটা চিটটো চৰ্চাত নাছিলেই। সেইটো আপোনালোকে মানেনে কথাটো? মই যেতিয়া ঘোষণা কৰিলোঁ, এইটোক লৈ বহুত বিতৰ্ক হৈছে। এনেকুৱা বিতৰ্ক হৈছে, মোক কাৰণ দৰ্শাৰো জাননী জাৰি কৰিছে। সেইটোতো আৰু মই লাজ পাব লগা, সেইটো পাতিম। কিন্তু এটা কথা কি, ৰাইজ মোৰ লগত আছে আৰু মোৰ অধিকাৰ আছে বৰপেটা লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ, কাৰণ মই স্থানীয় ভোটাৰ। হাজো সমষ্টি বৰপেটা লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত। গতিকে হাজোৰ কথা আৰু মই নকওঁ, আপোনালোকে সকলোৱে জানেই। আপুনি ক'লেই জনপ্ৰিয়, বিতৰ্ক, চাঞ্চল্যক কিবা কিবি ক'লে আৰু। কিন্তু এটা কথা, মই বিতৰ্ক কৰিলে নেতাই বেয়া পায়, কিন্তু জনতাই ভাল পায়। আজি 11 বজাত যুৱ প্ৰজন্মক, জ্যেষ্ঠসকলক সকলো বহি আছে। এই বৰষুণৰ বতৰ, ইয়াত ঠাণ্ডা ভাবো আছে। গতিকে বহি থকাৰ কাৰণ কি, তেখেতসকলে সদায় ভোটাৰে বিচাৰে যে তেখেতসকলৰ মৰমৰ নেতাগৰাকীক ওচৰৰ পৰা পাবৰ কাৰণে। যাৰ বাবে মই আজি পাকা বেতবাৰী সমষ্টিৰ কয়াকুছি গাঁৱৰ ভিতৰত, আৰু অলপ আগে আহিলে আপোনালোকে হয়তো আৰু বহু শুভাকাংক্ষী দেখিলে হয়। কালি ৰাতিপুৱাৰ পৰা আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছে। আৰু পাকা বেতবাৰী অঞ্চলটো মই মুখ্য টাৰ্গেট কৰি লোৱা কাৰণটো হৈ গ'ল যে ইয়াত 3 লাখ ভোটাৰ আছে। আৰু ইয়াৰে যিগৰাকী বিধায়ক, মই নক'লোঁ, বেলেগে নক'লোঁ, সকলোৱে জানে যে সেইগৰাকী মুখ্যমন্ত্ৰীৰ এজেণ্ট জাকিৰ হুছেইন চিকদাৰ। মই এবাৰ মাজতে কিবা কওঁতে মোৰ ওপৰত বৰপেটা থানাত গোচৰো দিছে। গোচৰৰ ভয়তো দুলু আহমেদে নাখায়ে। গোচৰত দিয়ক, জেলত দিয়ক, পুলিচ লগাই দিয়ক, সেইটোতো ভয় খোৱা মানুহ দুলু আহমেদ নহয়। প্ৰথম কথা, যিগৰাকী বিধায়কে আগতে সৰু ক্ষেত্ৰী আছিল, এতিয়া পাকা বেতবাৰী হ'ল, ভোটাৰক মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে গালি গালাজ কৰি ভোটখিনি লৈ যায়, জয়ন্ত মল্লৰ লগত মনে মনে একেলগে ভাত খাই থকা ফটো ভাইৰেল হয়, সেইগৰাকী বিধায়কক ৰাইজে কি বিশ্বাস কৰিব? কেতিয়াও নকৰে। মুখ্যমন্ত্ৰী নিজেই কয়, ৰাতি 2টা বজাত আহি মোৰ তাত কেমেৰাটো ঘূৰাই দিলে গম পাব মোৰ তাত কোন কোন আহে। মুখ্যমন্ত্ৰী নিজেই কয়, 13 গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকীক বাদ দি 12 গৰাকী মই যেতিয়া লৈ আহিব পাৰোঁ। কোনোবাই গোচৰ দিলে, মই এজেণ্ট বুলি ক'লে মোৰ ওপৰত গোচৰ হয় থানাই। মুখ্যমন্ত্ৰী যেতিয়া কয় এগৰাকীক বাদ দি 12 গৰাকীক লৈ আহিব, তেতিয়া কিন্তু গোচৰ নহয়। কাৰণ গোচৰ নোহোৱাৰ কাৰণটো হ'ল যে কংগ্ৰেছ দলটো চলাই আছে মুখ্যমন্ত্ৰীয়ে। সেইটো মই নকলেও সকলোৱে জানে, কিন্তু মই ক'লে বিতৰ্ক হৈ যায়। মই কমেই, যাৰ কাৰণে মই কংগ্ৰেছৰ পৰা নিলম্বনো হৈছিলোঁ। আৰু যিসকলৰ স্বাক্ষৰত নিলম্বন হৈছিলোঁ, ৰূপজ্যোতি কুৰ্মী, কমলক্ষ দেৱ, পুৰকাস্ত, অজন্তা নেওগ, গোটেইবোৰ আজি বিজেপিত। মোৰ 2019 চনৰ জুন মাহৰ পোষ্টটো ফেচবুকত চাব, এতিয়াও আছে, লাগিলে মই দেখাই দিব পাৰোঁ, যে কংগ্ৰেছত বিজেপি এজেণ্ট আছে, দলটো ধ্বংস হ'ব। আজি সেইসকলে স্বাক্ষৰ কৰিছিল এখন লেটাৰত যে দুলু আহমেদে ভুল কথা কৈছে, দুলু আহমেদক অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে। নিলম্বন হ'লোঁ, মই ওলাই আহিলোঁ দলৰ পৰা। কিন্তু সেইসকল এতিয়া বিজেপিত। অসমৰ ৰাইজে লক্ষ্য কৰি আছে। কিন্তু মই বিজেপিত নাই, মই অসম গণ পৰিষদত নাই। মোৰ তাত কি প্ৰস্তাৱ নাই বুলি ভাবে নেকি? 16টাকৈ দল যে বিৰোধী ঐক্য মঞ্চত আছে, প্ৰস্তাৱ নাই বুলি ভাবে নেকি? কিন্তু মোৰ এটাই কথা, যে বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ মই মনটো বুজিছোঁ। যোৱাবাৰ 2019 লোকসভাত আটাইতকৈ 9টা, আপোনালোকে গুগলত মাৰি চাব, 9টা ভোট বেছি হৈছিল বৰপেটা লোকসভাত। তাৰমানে দলৰ প্ৰতি ৰাইজ যথেষ্ট হৈছে। তেনেস্থলত যদি আকৌ মই ইয়াত আছে, তেনেস্থলত যদি মই আকৌ দল এটা বদলাই বেলেগ দলত আহোঁ, ৰাইজে মোক গ্ৰহণ নকৰিব।
আৰু আপুনি যদি কয় যে মই জাতীয় পৰিষদত আছিলোঁ, মই জাহাজৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, ঠিক তেনেকৈ মোৰ পৰৱৰ্তী জাহাজৰ ছবিতে প্ৰতিদ্বন্দ্বিতা কৰা সেইটো নিৰ্দলীয় ছবি। লুৰিণজ্যোতি গগৈ নিৰ্দলীয় ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। খালি তেওঁ জাতীয় পৰিষদৰ সভাপতি বুলি জাতীয় পৰিষদৰ নামটো আহে। কালি এনেকুৱাও হ'ব পাৰে বৰপেটাবাসী ৰাইজে ক'ব জাহাজৰ ছবিত বৰপেটা জাতীয় পৰিষদ, একো ডাঙৰ কথাও নহয়, বৰপেটা উন্নয়ন পৰিষদ। কাৰণ বৰপেটা লোক মোক অসমৰ লিডাৰ হোৱাৰ মোৰ কোনো ইচ্ছা নাই। মোৰ কথা হ'ল যে মোৰ গৃহ লোকসভা সমষ্টি দুলু আহমেদৰ। আৰু এতিয়া মানে হাজোতো বৰপেটাত মই ক'লোৱে, এতিয়া হওক আপুনি প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত যে কোন কোন প্ৰাৰ্থী। ইয়াতে ফণীভূষণ চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ। তাৰপিছত হ'ল মই যেতিয়া ঘোষণা কৰিলোঁ, প্ৰথমেতো CPM-ক এৰি দিয়া কথা আছিল বিৰোধী ঐক্য মঞ্চ। মই প্ৰাৰ্থিত্ব হোৱাৰ লগে লগে ষ্ট্ৰেটেজি সলনি হ'ল। লগালগ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এগৰাকী সন্দেহজনক প্ৰাৰ্থীক ইয়াতে কংগ্ৰেছে প্ৰক্ষেপ কৰিলে। কোনো চিনিয়ে নাপায়, কাৰোবাক নাম সুধিবচোন, কোনো চিনি নাপায়। গতিকে আৰু কংগ্ৰেছততো এনেকুৱা বিক্ৰী হওঁ হৈয়ে থাকে, প্ৰতিযোগিতা চলে। আজিও বহুত যোগদান কৰিছে, কংগ্ৰেছৰ পৰাই কৰিছে, জ্যেষ্ঠসকল কৰিছে। গতিকে প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত সন্দেহ আছে, গতিকে মই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ কথা নাপাতোঁ। মই আজিয়ে ক'লোঁ আপোনাক, এইবাৰ বৰপেটাবাসী ৰাইজে এটা সিদ্ধান্ত লৈছে যে দল নিৰ্বিশেষে আমি দুলু আহমেদক যদি আগুৱাই দিওঁ, মৰম কৰোঁ ভোটৰ জৰিয়তে, সাংসদত তেওঁ মাত মাতিব পাৰিব। কিন্তু ফণীভূষণ ডাঙৰীয়া কেনেকৈ মাত মাতিব মই সেইটো মানে বুজি পোৱা নাই, বৰপেটাবাসী ৰাইজেও বুজি পোৱা নাই। তাকে মই ক'লোঁ যে আজি যদি ফণীভূষণ চৌধুৰীক ডাঙৰীয়াক যদি আমাৰ বৰপেটাৰ আজি বাসী ৰাইজে ভোট দিয়ে, দিলে কালি যদি কোনোবা ৰাইজে কিবা এটা বিশেষ কামত তেওঁৰ ওচৰত যায়, তেওঁ এই ধৰণে কৈ দিয়াটো একো ডাঙৰ কথা নহয় যে মইতো যাবই বিচৰা নাছিলোঁ সাংসদে, আপোনালোকে মোক কিয় ভোট দিছিলে, মই কান্দিছিলোঁ মঞ্চত, মই নেখেলোঁ বুলি কৈছিলোঁ, গতিকে মই আপোনালোকৰ কাম কৰিব নোৱাৰোঁ। আৰু দিল্লী অহা যোৱা, বিমানত বা থকা মেলা, 80 বছৰ বয়সততো মই দিল্লী নাযাওঁ কেতিয়াও। 80 বছৰ বয়স যেতিয়া হ'ব মই ৰাজনীতি নকৰোঁ, মই আজিয়ে ক'লোঁ। কিন্তু এই 80 বছৰৰ বয়সত এজন মানুহে ৰেষ্ট ল'ব লাগে, তেখেতক জোৰ জবৰদস্তি দিল্লীত পঠাব খুজিছে, এইটো উচিত হোৱা নাই। এই কথা ৰাইজে লক্ষ্য কৰি আছে। গতিকে মোৰ এটাই কথা যে তীব্ৰ ফাইট ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত হ'ব। ইয়াত কংগ্ৰেছ চতুৰ্থ স্থানত থাকিব। খালি আৰু মই মানি ল'লোঁ যে বৰপেটাবাসী ৰাইজে কংগ্ৰেছক ভোট দিলেই, মানি ল'লোঁ অলপ সময়ৰ কাৰণে। জয়লাভ কৰাৰ পিছত লগালগ যদি বিজেপিৰ মুখ্যমন্ত্ৰী তাত যাব, কিবা গেৰেণ্টি ল'ব নেকি কোনোবাই? মুখ্যমন্ত্ৰী নিজে কৈ থাকে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কোনে গেৰেণ্টি ল'ব মোৰ তাত নাহিব বুলি? এইবিলাক কথা মই কৈ থকা নাই। বৰপেটা লোকসভা সমষ্টি আজি কেইদিনমান আগতে চৰ্চাত নাছিলেই, এতিয়া সমগ্ৰ অসমৰ কেন্দ্ৰবিন্দু হৈছে বৰপেটা, ইফালে হৈছে যোৰহাট। কেতিয়াৰ পৰা হ'ল? যিদিনাৰ পৰা দুলু আহমেদে প্ৰাৰ্থিত্ব হ'ম বুলি ক'লে, একেবাৰে স্পষ্ট তাতে। আৰু মই আপোনালোকক নিৰ্বাচনৰ জয় পৰাজয়ৰ ক্ষেত্ৰত লৈ মই নাযাওঁৱেই, কিন্তু মই দুদিন ফলাফলৰ পূৰ্বে মই কৈ দিম বৰপেটাত কি হ'ব। কিন্তু প্ৰথম দ্বিতীয়ৰ ভিতৰত ফণীভূষণ আৰু দুলু আহমেদৰ মাজত হ'ব। বাকী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বহু মাৰ্জিনৰ ব্যৱধানত বহুত পিছত থাকিব। এগৰাকী আচলতে আপোচবিহীন নেতা বুলি ক'ব লাগিব। তেওঁৰ শক্তিশালী এটা গণভিত্তি আছে, তথাপিও তেওঁ আপোচ নকৰে, ন' কম্প্ৰমাইজ নীতিৰে খ্যাতি লাভ কৰিছে ভোটাৰৰ মাজত। মই যিহেতু কিছু সাম্প্ৰতিক কথা বতৰা ওলাইছে, মই আপোনাৰ লগত কিছু কথা পাতিম। বিৰোধী ঐক্য মঞ্চ, আপুনি কেইদিনমান আগতে এটা সংবাদ মাধ্যমত কৈছিলে যে বিৰোধী ঐক্য মঞ্চৰ নামত এখন হাই ভল্টেজ ড্ৰামা হৈ আছে। সেই ড্ৰামাখনৰ নাট্যকাৰ কোন আৰু কাহিনী কি? বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব লৈছে কংগ্ৰেছে। 16টাকৈ দল আছিলে। ভূপেন বৰাইতো দম্ভালি মাৰি কৈছে আজি 13টা হ'ল, আমাৰ 14টা হ'ল, 16টা হ'ল, আৰু কেইদিনমান পিছত বাঢ়িলে কিজানি কোনোবা যদি এজন মানুহ এটা দল খুলিলে সেইটো মঞ্চ হ'ল হয়, যি ধৰণৰ মই নাটকখন দেখিলোঁ। তাৰপিছত কি হ'ল, তেখেতসকলে 13খন আসন ল'লে, এখন আসন বাকী 15টা দলক এৰি দিলে। এতিয়া এখন আসন 15 দলে কেনেকৈ ভাগ বতৰা কৰিব? এইটোতো ফৰ্মুলাত নপৰেই। চব দলে ওলাই ওলাই নিজা নিজা প্ৰাৰ্থীত্ব ঘোষণা কৰিলে। আকৌ যোৱাকালি দেখিলোঁ বিৰোধী ঐক্যৰ মিটিং আকৌ যোৱাকালি একেলগে বহিছে চব। এখন এখন হাই ভল্টেজ ড্ৰামা চলি আছে, আৰু বুদ্ধিজীৱীসকলে আকৌ সমৰ্থন কৰিছে, মই বুজি পোৱা নাই। কংগ্ৰেছক প্ৰাৰ্থিত্ব দিবলৈ আচলতে বুদ্ধিজীৱীসকলে আজি বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বত ভূপেন বৰা আছিলে আৰু লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক আছিলে। যেতিয়া 13খন আসন দি কংগ্ৰেছে ৰাখি এখন আসন এৰি দিল, লুৰিণজ্যোতি গগৈ নিজে আকৌ ওলাই আহিব লাগিছিলে। তেতিয়া অসমৰ ৰাইজে কংগ্ৰেছক গম পালে যে এইটো প্ৰতাৰকৰ দল, শেষ মুহূৰ্তত গাদ্দাৰী কৰে। কিন্তু লুৰিণজ্যোতি গগৈ কেৱল নিজৰ স্বাৰ্থত এই কামটো নকৰি তেওঁ কেৱল নিজৰ ডিব্ৰুগড় ছিটখনৰ কথা, কেৱল নিজৰ ক্ষমতাৰ বাবে তেওঁ বাকী 14টাকৈ দলৰ লগত বেয়া হৈ গ'ল। এই কথা মই কৈ থকা নাই, আম আদমি পাৰ্টি TMC মুকলিকৈ সমালোচনা কৰি আছে, মুকলিকৈ কৰি আছে। এতিয়া যদি কওঁ মই,
আমি বিজেপিক সাম্প্ৰদায়িক বুলি কওঁ, মুছলিম বিৰোধী বুলি কওঁ, কিন্তু বিজেপিৰ পৰা আমি বাচা ৰাস্তাটো পাওঁ। কিয় আমি ভাই মুছলিম, আমাক মাৰিব, আমাক ফচাই দিব, কিবা কৰিব, আমি অলপ সাৱধানে থাকোঁ। কিন্তু বিৰোধী ঐক্য মঞ্চত থাকিতো আমি বিপদত পৰিম, কাৰণ বিৰোধী ঐক্য মঞ্চৰ নীতি বিজেপিতকৈ ভয়াৱহ সাম্প্ৰদায়িক, লগত থাকি ক্ষতি কৰি আছে। মই উদাহৰণটো দিম, বৰপেটাৰ ক্ষেত্ৰত ইয়াত এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰায় 2 লাখ ভোট, সংখ্যাগুৰু ভোট অলপ বাঢ়িল। তেখেতসকলে কয় একদম নাই, এইবাৰ সংখ্যাগুৰু ভোট বাঢ়িছে, আমি এগৰাকী হিন্দু প্ৰাৰ্থী দিব লাগে। ভাল কথা, আমিও সমৰ্থন কৰিম যে সংখ্যাগুৰু ভোট বাঢ়িছে, হিন্দু প্ৰাৰ্থী দিব লাগে। ময়ো প্ৰথম কনফিউজ হৈছিলোঁ কওঁতে, ময়ো আছিলোঁ। মই যেতিয়া প্ৰাৰ্থীটোৰ কথা কওঁ, এই কথাটো আহে যে তাতে 2 লাখ হিন্দু ভোট বাঢ়িছে, আমি এইবাৰ এগৰাকী হিন্দু প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। মই কৈছোঁ তাই কৰিব লাগে। সেই একেটাই ফৰ্মুলা আপুনি নগাঁৱলৈ লৈ যাওকচোন। নগাঁৱত সংখ্যালঘু ভোট সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত 4 লাখ বাঢ়িছে। তাত কিন্তু প্ৰদ্যুৎ বৰদলৈ বিৰোধী ঐক্য মঞ্চৰে প্ৰাৰ্থীটো, তাতো লুৰিণজ্যোতি গগৈ যাব সভাত, অখিল গগৈ যাব, চব যাব। এতিয়া বৰপেটাৰ ক্ষেত্ৰত বেলেগ ফৰ্মুলা, নগাঁৱৰ ক্ষেত্ৰত বেলেগ ফৰ্মুলা। এইটো সাম্প্ৰদায়িক হয়নে নহয়? মই ক'লে দায় লাগিব, কাৰণ মই দুলু আহমেদ হয়, কিন্তু বেলেগে ক'লে দায় নালাগে। গতিকে লগত থাকি সাম্প্ৰদায়িকতা বিৰোধী ঐক্য মঞ্চই কৰিছে, যাৰ পৰা মই ষড়যন্ত্ৰৰ বলি হৈছোঁ। সেইকাৰণে মই নিজাকৈ প্ৰাৰ্থীটো ঘোষণা কৰিছোঁ, প্ৰতিনিধিত্ব কৰিম। আৰু ইয়াতে মোক হিন্দু মুছলিমৰ ৰাজনীতি কৰিব নালাগে, ইয়াত সকলোকে লৈ মই আগুৱাই যাম। আৰু ৰাইজে এটা কথা গম পাইছে, দুলু আহমেদ স্পষ্টবাদী নেতা। মই সুবিধাবাদী নেতা হ'লে মই আজি অন্য দলত গুচি গ'লোঁ, মই যোৱা নাই। মই জাহাজৰ ছবিত নিৰ্দলীয়ভাৱে খেলিম, তাত মোৰ লাজ নালাগে, কাৰণ দলৰ সভাপতিগৰাকীও নিজে কৈছে যে জাহাজৰ ছবিত খেলিব। এইটোতো জাহাজৰ ছবিটোতো পাৰ্মানেণ্ট ছবি নহয় জাতীয় পৰিষদ দলৰ। যদি হয় লুৰিণজ্যোতি গগৈৰ ইমান টাইম ষ্টেটমেণ্ট আহিলে হয় যে জাহাজৰ ছবিত দুলু আহমেদে খেলিব নোৱাৰে। আজি যদি মই কওঁ মই হাতৰ ছবিত খেলিম, মই প্ৰদ্যুৎ মোবলৰ চিনত খেলিম বা হাতীৰ চিনত খেলিম, মই ইমান টাইম জেলত থাকিলোঁ হয় কিজানি, যে আমাৰ চিনত কেনেকৈ খেলিম বুলি ক'লে। কিন্তু মই জাহাজৰ চিনত খেলিম বুলি কোৱাৰ লগে লগে যদি দল বিৰোধী হৈছে, মোৰ ওপৰত গোচৰ হ'ব লাগিছিল, মানহানি গোচৰ হ'ব লাগিছিল, নাই হোৱা। তাৰমানে জাহাজৰ চিনটো নিৰ্দলীয় চিম্বল। আৰু মই ক'লোঁ নে, 9টাত আটাইতকৈ বেছি ভোট দিছিল বৰপেটাবাসীয়ে, এইবাৰ 9টাৰ ভোটটো কমি যাব, দুলু আহমেদৰ সপক্ষে থাকিব, একেবাৰে নিশ্চিত থাকক। আৰু আটাইতকৈ ভাল লাগে কি, বিজেপিৰ যিগৰাকী ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, তেখেতে নিজে কৈ দিলে আজি কেইদিনমান আগতে যে বৰপেটা এখন এইবাৰ তেখেতসকলে 50,000 পৰা 80,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিব। 20 লাখ ভোটাৰ থকা সমষ্টি এটা 80,000ত মাত্ৰ জয়লাভ কৰিব। মই প্ৰচাৰত নামাই নাছিলোঁ তেতিয়ালৈ, মুখ্যমন্ত্ৰী গালি শুনিছে কিজানি, কাৰণ মই প্ৰতিক্ৰিয়া দিছোঁ যে 80,000 মই ধৰিলোঁ, তাৰমানে 81,000 নহয় আৰু 80,000। মই প্ৰচাৰত নামিলে বিজেপিৰ প্ৰাৰ্থীগৰাকী ফণী ভূষণ, যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেওঁ যদি আৰু দুখনমান দুৰ্বল প্ৰচাৰত কান্দা কান্দি কৰি দিয়ে, ৰাইজে কিয় ভোট দিব? সেইখিনি ভোটটো দুলু আহমেদৰ ফালে আহিব নিশ্চয়। গতিকে প্ৰতিদ্বন্দ্বিতা তথাপিও যে শাসকীয় পক্ষ বিজেপি এজিপি এটা চৰকাৰ আছে ইয়াতে, সমগ্ৰ মেচিনেৰী ব্যৱহাৰ কৰিব, ভয় ভাবুকি দিব, কাৰোবাক পুলিচ লগাই দিব, কিবা কৰিব, তেনেকুৱা ধৰণৰ। মই সেইকাৰণে কৈছোঁ যে তীব্ৰ ইয়াত যদি আজি নিউট্ৰেল ইলেকশ্যন হ'ল হয়, নিউট্ৰেল ইলেকশ্যনত মই বিপুল ভোটত জয়লাভ কৰিলোঁ। কিন্তু এতিয়া প্ৰতিদ্বন্দ্বিতা আছে, আৰু দিনক দিনে মোৰ ফেভাৰত ধৰি লওক ভোটাৰ ৰাইজ ওলাইছে, আৰু বিশেষকৈ যুৱ প্ৰজন্ম ওলাইছে। এইটো আটাইতকৈ যুৱ প্ৰজন্মৰ যিহেতু কথা ওলাইছে, আমি যিহেতু সমষ্টি ভিত্তিক বিশ্লেষণ কৰিছোঁ, আমি ভোটাৰৰ কাষলৈ গৈছোঁ, যুৱ প্ৰজন্মই আপোনাক বিচাৰিছে, যুৱ প্ৰজন্মই বিচাৰিছে যে এগৰাকী যুৱ প্ৰাৰ্থী ইয়াত আচলতে লাগে তেখেতসকলক। তেনে স্বাৰ্থত এটা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে কেৱল মাত্ৰ আপুনি নামনি অসমৰ সংখ্যালঘু নেতা হোৱাৰ কাৰণে আপোনাক বিট্ৰে কৰিলে নেকি? আপুনি ষড়যন্ত্ৰৰ বলি হ'ল নেকি? মই দুইটাই ক'লোঁ, মই নামনি উজনিৰ এটা ৰাজনৈতিক দল চলিবলৈ হ'লে নামনি উজনি দুইটা বেলেঞ্চ কৰিব লাগিব, হিন্দু মুছলিম দুইটা বেলেঞ্চ কৰিব লাগিব। কিন্তু অসম জাতীয় পৰিষদ দলৰ ক্ষেত্ৰত তেনেকুৱা একো নহ'ল, কাৰণ মই নামনিৰ কাৰণে আজি কি অসম জাতীয় পৰিষদক নামনিৰ ভোট নালাগে নেকি? বৰপেটা লোকসভা সমষ্টিত যোৱাবাৰ আমি 1,10,000 ভোট পাইছিলোঁ বিধানসভাত। 8টা সমষ্টিত আমাৰ প্ৰাৰ্থী আছিলে, এতিয়া যি 10টা সমষ্টি আছে তাৰে 8টা সমষ্টিত জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী আছিলে, 1,10,000 ভোট আমি পাইছিলোঁ, নতুন দল। তাৰপাছত আমি 3 বছৰ সংগঠন কৰিলোঁ, এক অসম যাত্ৰা কৰিলোঁ, পৌৰসভা নিৰ্বাচন খেলিলোঁ, আমাৰ ভোটৰ সংখ্যাটো বাঢ়ি গ'ল। তেনেস্থলত কংগ্ৰেছৰ জালত, কংগ্ৰেছৰ যদি মানে চক্ৰান্তত যদি ভৰি নিদি জাতীয় পৰিষদে 2টা ছিটতো খেলিলে হয়, আমি বহু ভোটত জয়লাভ কৰিলোঁ হয়। কংগ্ৰেছৰ পৰিকল্পনাতে জাতীয় পৰিষদটো নিষেধ কৰিব লাগে, আৰু সেই জালখনত লুৰিণজ্যোতি গগৈ যাই নিজে ভৰিখন দিছে, আৰু মইতো ভাই ভৰি দিয়াত নাই। কংগ্ৰেছ এটা প্ৰতাৰকৰে ভৰিতে প্ৰবঞ্চ কৰে ভৰি পুৰা দল এটা, তাত কোনে বিশ্বাস কৰিব? কোনো বিশ্বাস। বিধায়কসকল গৈ আছে, ডাঙৰ ডাঙৰ নেতাসকল গৈ আছে, কংগ্ৰেছ বুলি একো নায়েই।
ৰাইজৰ তথাপি মনত ভাবিল যে কংগ্ৰেছক ভোট দিও জয়লাভ কৰাও, আকৌ সেইগৰাকী পাৰ্টি মুখ্যমন্ত্ৰীৰ ভৰিত পৰিব। গতিকে কংগ্ৰেছটো আপুনি বাদ দিয়ক, এইবাৰ বৰপেটা লোকসভাত কংগ্ৰেছ মই ভাবোঁ 1 লাখৰ তলত থাকিব, 1 লাখৰ ভোটৰ। আৰু CPM-ৰটো ধৰি লওক সৰভোগত তেখেতসকলৰ বিধায়ক আছে। আজি 2 দিনমান পূৰ্বে তেখেতে এটা সংবাদ মাধ্যমত কৈছিলে যে মই এইকাৰণেই নিৰ্বাচন খেলিব ওলাইছোঁ, মই মনোৰঞ্জন তালুকদাৰৰ কথা কৈ আছোঁ, ডাঙৰীয়া কথা, যে মই এইকাৰণেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ যে আমাৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো লোকসভাত আমাৰ 30,000 পৰা 70,000 ভোট আছে, কমত 30, বেছিত 70, এটা লোকসভাত। এতিয়া দুলুৱামেতো এটা লোকসভাৰ মই 10টা চিট বাদ দিলে হাজোৰ পাই 54,000 ভোট পায়। কথাত আপুনি তেওঁ শক্তিশালী হ'ব নে, তেওঁ বিধায়ক হ'ব পাৰে, কিন্তু মই বিধায়ক নহ'ব পাৰোঁ, কিন্তু তেওঁৰ কথাততো মই বহুত ওপৰত আছোঁ। 54,000 ভোট অকল হাজোৰ পৰা, আৰু যদি 54,000 ভোট মই আৰু বাকী 9টা সমষ্টিত তাৰে যদি এভাৰেজ মই 80% পাওঁ, প্ৰায় 6 লাখ ভোট বৰপেটাততো নালাগে 6 লাখ ভোট জয়লাভ কৰিব, 5 লাখ ভোট পালে এটা জয়লাভ কৰিব। গতিকে এটা খুব ভাল আকৰ্ষণীয় যুঁজ এখন দেখিবলৈ পাব, আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাকা বেতবাৰী সমষ্টিয়ে, যাৰ বাবে মোৰ মেইন লক্ষ্য হৈ গ'ল পাকা বেতবাৰী সমষ্টি। মই আৰু এটা কথা সুধিম, যিহেতু আপুনি ৰাজনৈতিকভাৱে সমষ্টিটোৰ বিশ্লেষণ কৰিছে, সংখ্যালঘু ভোটাৰৰ কথা কৈছে, যদিহে ইয়াত আচলতে সংখ্যালঘু ভোটাৰৰ মাজত যদি ভোট বিভাজিত নহয়, এয়া আমাৰ কথা নহয়, ৰাজনৈতিক বিশ্লেষকসকলে কৈছে, যদিহে ইয়াত সংখ্যালঘু ভোটাৰৰ মাজত যদি ভোট বিভাজিত নহয়, তেতিয়াহ'লে যুঁজখন কিন্তু আকৰ্ষণীয় হ'ব। তাৰ বাবে আচলতে কংগ্ৰেছে বিক্ৰী যাব নেকি পুনৰবাৰ? আচ্ছা, যুঁজ বুলি কোৱাৰ লগে লগে সংখ্যালঘু ভোটৰ কথা কৈছে, সংখ্যালঘু ভোট বুলি কোৱাৰ লগে লগে ইয়াতেতো CPM-ৰ কথাটো CPM-এ ভোট নাপায়, AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ভোট নাপায়। এতিয়া হৈ গ'ল দুলু আহমেদ ভাৰ্চেছ কংগ্ৰেছ। মই পাকা বেতবাৰী সমষ্টিৰ কথা, মই বাকী 9টা সমষ্টি মই বাদ দিলোঁ। দুলু আহমেদ আৰু ভাৰ্চেছ কংগ্ৰেছ হোৱাৰ লগে লগে এই বেতবাৰী অঞ্চলৰ ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰিব? ইয়াত যিগৰাকী বিধায়কক বিপুল ভোটত জয়লাভ কৰি পঠিয়াই দিয়ে বিধানসভালৈ, সেইগৰাকী মুখ্যমন্ত্ৰীৰ এজেণ্ট, সেইগৰাকী জয়ন্ত মল্লৰ লগত একেলগে ভাত খাই থাকে। ভাত মানে তেওঁ খাই নাথাকে, জয়ন্ত মল্ল খাই থাকে, তেওঁ সেই ৱেটাৰৰ নিচিনা চাই থাকে। আমি যে ৰেষ্টুৰেণ্টত খাব গ'লে মই খাই থাকোঁ, ৱেটাৰটো আহি কিনে মোক দি থাকে, ফটোখন লাগিলে মই দি দিম, লৈ ল'ব। পকা বেতবাৰী ৰাইজে কি তেখেতক এইবিলাক কৰিব পঠিয়াইছিল নেকি? বিশ্বাসঘাতকতা। ইয়াৰ উচিত শিক্ষা দিব এইবাৰ, যে তোমাক আমি BJPৰ গোলামী কৰিব পঠাইছিলোঁ নেকি? আৰু মোৰ ভাষাবিলাক অলপ কঠোৰ, কিন্তু ৰাইজে ভাল পায়। আকৌ গোচৰ টোচৰ হ'ব কিবা, আৰু এইটো নাজানো, আৰু গোচৰ ল'ব কি আছে, মানুহ জেলত থাকিতো নিৰ্বাচন খেলিব পাৰে, গোচৰ লৈ মই ভয় নাখাওঁ। যিটো সত্য সেইটো ৰাইজৰ ওচৰত প্ৰকাশ পাব লাগে, আৰু এই জাকিৰ হোসেন চিকদাৰৰ মই এবাৰ মুখা খোলাই দিম, ইয়াতে তেখেতৰ মুখা খোলাই দিম। BJPৰ যে এজেণ্ট হয়, তেখেতৰ কল লিষ্ট পৰীক্ষা কৰক, তেখেতৰ 2 নম্বৰী মোবাইলটো, আমাৰ হাতত এটাই মোবাইল থাকে, তেওঁৰ 3টা মোবাইল কিয় লাগে? এনেকুৱা কি 2 নম্বৰী তেওঁৰ কাৰোবাৰ আছে যে 3টা মোবাইল ৰাখিব লাগে? তাৰমানে এটা মোবাইল ৰিংটনে বেলেগ, সেইটোত মুখ্যমন্ত্ৰীৰ ফোন খালী, ৰিংটনে বেলেগ। পকেট চেক কৰিবচোন, ইয়াতে আহিলে 3টা মোবাইল থাকে, হয়তো মুখ্যমন্ত্ৰীৰ লগত কথা পতা মোবাইলটো তেওঁৰ লগত থাকে, আৰু তেওঁ যিটো ৰাইজৰ লগত কথা পাতে বাহিৰে সেইটো বেলেগৰ লগত থাকে। এইবিলাক মই মুখা খোল খুৱাব বাকী আছে, কালিৰ পৰা আৰম্ভহে হ'ব যুদ্ধখন। আপোনাৰ মূল যিহেতু ইছ্যুটো কি হ'ব আচলতে, আপোনাৰ নিৰ্বাচনী ইছ্যু আৰু ভোটাৰৰ ৰাজৰ সমষ্টি এই হিন্দু মুছলিম সাম্প্ৰদায়িক কৰি বহুত পিছুৱাই গৈছে। মই দুলু আহমেদ ইমান ডাঙৰ ব্যক্তিও নহয় যে মই 5 বছৰত গোটেই সমাধান কৰি দিম। ৰাইজৰ ওচৰত যাম, কি আছে এটা এটাকৈ, যদি ৰাইজে মোক ভাবে যে তেখেতক নিৰ্বাচিত কৰি পঠিয়াব লাগে, মই প্ৰথমৰ পৰা 1, 2, 3, 4 কৰি মই যিবোৰ প্ৰতিশ্ৰুতি দিম কৰি যাম। আৰু মই খুজি অনা ব্যক্তি নহয়, মই কিন্তু কাঢ়ি আনিম, কৈ দিলোঁ আগে। মই খোজা ব্যক্তি মই নহয়, কিন্তু খুজিম ভালদৰে, যদি নিদিয়ে কাঢ়ি কেনেকৈ আনিব লাগে দুলু আহমেদে জানে। কিন্তু এইটো কথা নিশ্চিতভাৱে আচলতে যুদ্ধং দেখি মনোভাৱত এইবাৰ দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিত আচলতে তেওঁ নিৰ্বাচন খেলিব, আৰু যদি সম্ভৱ হয় কিছু দৃশ্যাংশ দেখুৱাইছোঁ, প্ৰায় 12 বাজিবৰ হ'ল নিশা, আৰু এই 12 বজাতো কিন্তু ৰাইজৰ আচলতে সমাগম আছে। আৰু মই কিছু কথা পাতিম, যদি সমৰ্থক বা তেখেতসকলক মই লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দুলু আহমেদক কিয় ভাল লাগে, কিয় ভোট দিব দুলু আহমেদক এইবাৰ? দুলু আহমেদ আচলতে আমি নিউজত দেখা পাওঁ, তেওঁ এজন যোগ্য নেতা, গতিকে আমি তেওঁক আচলতে মনে প্ৰাণে বিচাৰিছোঁ। আৰু সেইকাৰণে মই ৰাতি প্ৰায় 12 বজিব হ'ল, মই কয়াকুছি কুৰিহাৰ পৰা আহিলোঁ দুলু আহমেদৰ কথা শুনি। গতিকে এওঁৰ নিচিনা এজন নেতা আমি যে ইয়াতে পাইছোঁ, আমি এটা সৌভাগ্য বুলি মানিছোঁ। গতিকে তেওঁক আমি এটা আশা কৰিছোঁ, বিপুল ভোটত তেওঁক আমি জয় কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু আপোনালোকৰ মতে দুলু আহমেদ এইবাৰ নিশ্চিতভাৱে জয় হ'ব?
নিশ্চিতভাৱে জয় হ'ব। ইয়াত আৰু কোনো ভুল নাই। কাৰণ এজিবি যিজন প্ৰাৰ্থী তেওঁতো আচলতে বুঢ়া হৈ গৈছে মানুহজন, মাত মাতিব নোৱাৰে, সংসদত যাই একো ক'ব নোৱাৰে। গতিকে তেওঁৰ নিচিনা মিত্ৰজোঁটৰ প্ৰাৰ্থী, গতিকে তেওঁ আচলতে আমাৰ মাজত ইমান এটা মানে চৰ্চিত নহয়। গতিকে আমি সকলোৱে বিচাৰিছোঁ দুলু আহমেদৰ নিচিনা এজন যোগ্য ব্যক্তিক আমি ইয়াত বিচাৰিছোঁ। নিশ্চিতভাৱে আচলতে এয়া আছিলে ভোটাৰ ৰাইজৰ অনুভৱ। মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। মানে মোৰ আজি আহি মনটো ভালো লাগিল, অলপ দুখো লাগিলে। তাৰমানে কি হ'ল, মই অহা গম পাই কিছুমান শুভাকাংক্ষী গাড়ীৰে লৈ আহি মোক লগ কৰিবলৈ এক্সিডেণ্ট হ'ল। এই ৰাতি 12 বাজিছে, অলপ আগে মোৰ তাত খবৰ আহিল, মেডিকেলতে আছে। এতিয়া আমি মানে খবৰ ল'ব যাম এতিয়া। আপুনি চাওক, 12 বজাত দুলু আহমেদক লগ কৰিব আহিছে, আহোঁতে এক্সিডেণ্ট হ'ল, ভৰি এখনত আঘাত পাইছে, মোক এইমাত্ৰ খবৰ দিলে। গতিকে আমি এতিয়া তাত, মোৰ লগত কথা হ'ল যে মই কামেৰে পৰিছোঁ, এইটো কথাৰে নহয়। এতিয়া মই যাম, আপোনালোকে গ'লেও হয়তো তাত পাব পৰিৱেশটো। কেৱল মোক লগ কৰিব আহিছিল। এইবিলাক এটা আৱেগ, এইবিলাক এটা মৰম। ভোট দিয়ক নিদিয়ক সেইটোলৈ কথা নাই। সেইটো মোৰ বৰপেটাবাসী ৰাইজৰ লগত, পকাবাৰীবাৰী ৰাইজৰ লগত মোৰ আছে। কিন্তু নিশ্চিতভাৱে এয়াই চাগে আচলতে ভোটাৰ ৰাইজৰ মৰম, আৰু এয়াই চাগে আচলতে সমৰ্থকৰ যি সঁহাৰি। নিশা 12 বজাত নিজৰ প্ৰিয় নেতাজনক এবাৰ লগ কৰিবলৈ তেওঁ উদ্বাউল হৈ আছিল, তেখেতক আহিছিল, কিন্তু এটা দুৰ্ঘটনাত পতিত হৈছে। আৰু এয়াই আচলতে চাগে মৰম এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে। মই কিছু যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ লগত কিছু কথা পাতিম। সমস্যা বহুত আছে। বৰপেটা লোকসভা সমষ্টিৰ সমস্যা বহুত। আগৰ যিসকল আচলতে প্ৰাৰ্থী আছিলে, বিজয় প্ৰাৰ্থী আছিলে, কি কাম কৰিলে কি কাম নকৰিলে সেয়া আমাৰ আচলতে এই মুহূৰ্তত আমি নকওঁ। কিন্তু যিহেতু আপুনি দুলু আহমেদৰ সৈতে এইখিনি সময়ত, নিশা প্ৰায় 12 বাজিবৰ হ'ল, এইখিনি সময়ত আছে, কিয় ভাল লাগে দুলু আহমেদ? কি এনেকুৱা বিশেষ গুণ আছে যাৰ বাবে আপোনালোকে এইবাৰ আচলতে নিৰ্বাচিত কৰি দিল্লীলৈ দুলু আহমেদক পঠিয়াবলৈ বদ্ধপৰিকৰ হৈছে? কি ক'ব? প্ৰথম কথা হৈছে, দুলু আহমেদ ডাঙৰীয়াক এইবাৰ বুলি নহয়, দুলু আহমেদ ডাঙৰীয়া যেতিয়া 2016 নিৰ্বাচন খেলিছিলে, তাৰে 2 বছৰ 3 বছৰ আগৰ পৰাই দুলু আহমেদ ডাঙৰীয়াৰ লগত আছোঁ। আৰু 2021তো যেতিয়া নিৰ্বাচন খেলিছিলে, তেতিয়াও দুলু আহমেদ ডাঙৰীয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। আৰু এইবাৰ যিহেতুকে আমাৰ হাজো সমষ্টিটো বৰপেটা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল, সেইবাবে এইবাৰো আমি দুলু আহমেদ ডাঙৰীয়াৰ লগতে আছোঁ। এইটো কথা স্পষ্ট যে মই আগতেও কৈছিলোঁ যে দুলু আহমেদ ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি, অসমৰ ইতিহাসত দুলু আহমেদ ডাঙৰীয়া এজন এনেকুৱা ব্যক্তি যিয়ে নেকি নিৰ্বাচন হাৰাৰ পিছতো মানে কি সমষ্টিৰ লগত মানে জড়িত হৈ থাকে, বা সমষ্টিৰ বাসীৰ ৰাইজৰ যি দুখ বেদনা, সেই বেদনাৰ সৈতে জড়িত হৈ থাকে। কাৰণ তেখেত মাটিৰ লগৰ মানুহ। কাৰণ চাওক, তেখেতক আল্লাহ ভগৱানে দিয়া বহুত আছে। তেখেতে এটা লাক্সাৰিয়াছ লাইফ এটা জি থাকিব পাৰে। কিন্তু সেই জীৱন বাদ দিও তেখেতে নিৰ্বাচনত 2016 যেতিয়া হাৰিছিলে, হাৰাৰ সেই নেক্সট দিনাই তেখেতে সমষ্টিবাসীৰ ৰাইজৰ বুজ লৈ আৰু প্ৰত্যেকটো ৰবিবাৰে তেখেতে 2021 চনৰ নিৰ্বাচনলৈকে প্ৰত্যেকটো ৰবিবাৰে তেখেতে হাজোৰ সেই ভৱনত তেখেতে কটায় আৰু হাজোবাসী ৰাইজৰ মানে কি মানে বেদনাৰ বিষয়ে বুজ লয়। এতিয়া তাৰে পিছত আকৌ সেই 2021 চনতো তেখেতে কিয় হাৰিলে সেইটো আৰু মই ক'ব নালাগে, সেইটো আপোনালোকে সকলোৱে গম পায়। গতিকে তেখেতে সাধাৰণ ভোটত তেখেতে হাৰিলে আকৌ এবাৰ। তাৰে পিছতো কিন্তু তেখেতৰ যিটো আত্মবিশ্বাস, যিটো তেখেতৰ আদৰ্শ, সেই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ নিচিনা, মোৰ নিচিনা ডেকা যুৱ সমাজ আজিও দুলু আহমেদ ডাঙৰীয়াৰ লগত আজি এই 12 বজাত এই টক শ্ব'ত আছে। কাৰণ এটাই যে তেখেত মানে নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰা নাই। কাৰণ কিছুমানে কৰে নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি। আজি যদি তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিলে হয়, তেখেতে হয়তো শাসনাধিষ্ঠ দল বা বিজেপিত গ'লহেঁতেন। কিন্তু তেখেতে কি কৰিছে, কংগ্ৰেছ দলৰ পৰা তেখেতে নিলম্বন হৈছে। কংগ্ৰেছ দলৰ পৰা তেখেতে কি কাৰণত নিলম্বন হৈছে? কিছুমান নেতাৰ তেখেতে নাম প্ৰকাশ কৰিছিলে, আৰু সেই যিকেইগৰাকী নেতাৰ নাম প্ৰকাশ কৰিছিলে আৰু যিকেইগৰাকী নেতাই তেখেতৰ নিলম্বন পত্ৰত স্বাক্ষৰ কৰিছিলে, সেইকেইজন কিন্তু আজি এটা এটাকৈ বিজেপিত গৈছে। গতিকে এইটোৰ পৰা অসমৰ ৰাইজে এটা স্পষ্টভাৱে জনাটো দৰকাৰ যে দুলু আহমেদ ডাঙৰীয়া কাৰো তলত নচলে বা কোনো ধৰণৰ স্বাৰ্থৰ লগত জড়িত ৰাজনীতি নকৰে। আহিল এতিয়া অসম জাতীয় পৰিষদৰ পৰা কিয় মানে এৰা দিলে? প্ৰথম কথা হৈছে, দুলু আহমেদ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ পৰা নিলম্বন কৰিলে, তেখেতে আঞ্চলিকতাবাদী যিহেতুকে দল, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো অসম জাতীয় পৰিষদ দল, তেখেতে সেই দলটোৰ লগত তাৰমানে অহাৰ কাৰণে তেখেতে আহিলে। অহাৰ পিছতো তাৰমানে সেই একেটাই তাৰমানে গতি হ'ল দুলু আহমেদ ডাঙৰীয়াৰ ক্ষেত্ৰত। কাৰণ এনেকুৱা মানে কিছুমান মানে ৰাজনৈতিক দলবিলাকতো জানে যে হিন্দু মুছলমান, উজনি নামনি, এতিয়া যেন তেনেকুৱা কিছুমান যেন এটা মানে ট্ৰেণ্ড চলিছে। আপোনালোকে গম পায় যে দুলু আহমেদ ডাঙৰীয়াই যিসকল ব্যক্তিৰ মানে নাম
প্ৰকাশ কৰিছিল সেইসকল ব্যক্তি কি কৰিছে বিজেপিত গৈছে কিন্তু এতিয়া দুলু আহমেদ ডাঙৰীয়া যদি কিছুমান অসম জাতীয় পৰিষদৰ যিহেতুকে উপসভাপতি গতিকে মই ভাবোঁ যিহেতুকে তেখেতে AICCৰো এটা কমিটিত আছিলে প্লাছ অসম কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদকৰ নিচিনা পদবীত থকাৰ পিছতো যদি অসম জাতীয় পৰিষদৰ দলে যদি কংগ্ৰেছৰ নেতৃত্বক যদি লগ ধৰাৰ পিছতো যদি দুলু আহমেদ ডাঙৰীয়াৰ কোনো ধৰণৰ যদি সেই নকৰে তেতিয়াহ'লে দুলু আহমেদ ডাঙৰীয়াৰ গুৰুত্বই নাই গতিকে সেইটোৰ পৰা এটা কথা স্পষ্ট যে অসম জাতীয় পৰিষদ দলটোও যেন কংগ্ৰেছৰ মানে কিছুমান মানে কামৰ লগত মানে অলপ মানে তেনেকুৱা ধৰণৰ গতিকে এতিয়া এটাই মই আহ্বান জনাব বিচাৰিছোঁ বৰপেটাবাসী ৰাইজক যে আপোনালোকে চাওক এইবাৰ পাৰ্টি নাচাই প্ৰাৰ্থী চাওক কাৰণ চাওক দুলু আহমেদ ডাঙৰীয়া এজন এনেকুৱা বলিষ্ঠ কণ্ঠ বলিষ্ঠ নেতা যিয়ে নেকি মই আগতেও কৈছোঁ যে তেখেতে সমাজৰ কাৰণে বাৰম্বাৰ হাৰিব পাৰে তেখেতৰ হয়তো এই নিউজত হয়তো কমেণ্ট আহিব পাৰে যে দুলু আহমেদ বাৰে বাৰে হাৰি আছে কিন্তু এটা কথা মনত ৰাখিব বাৰে বাৰে হাৰি থকাৰ পিছতো দুলু আহমেদ ডাঙৰীয়া ৰাইজৰ সেৱাৰ উদ্দেশ্যে আকৌ নিৰ্বাচনত 10টা সমষ্টিৰ পৰা অৰ্থাৎ 10টা সমষ্টি অন্তৰ্ভুক্ত থকা এটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত উঠাৰ কাৰণে নিৰ্দলীয় হিচাপে সাহস কৰিছে গতিকে এই সাহসটো আমাৰ ৰাইজে মানে তেখেতক উৎসাহ দিয়াটো মানে দৰকাৰ বুলি মই ভাবোঁ বৰ্তমান আৰু দুলু আহমেদ ডাঙৰীয়াতকৈ বৰ্তমান হয়তো নিষ্ঠাবান হয়তো সমাজকৰ্মী নিষ্ঠাবান হয়তো ৰাজনৈতিক নেতা হয়তো বৰ্তমান নোলাব নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অনুষ্ঠানৰ সামৰণি মাৰিম তথাপিও মই আপোনাৰ কাষলৈ আহিছোঁ দুলু আহমেদক আচলতে কিয় ভাল লাগে আৰু দুলু আহমেদক কিয় ভোট দিব আপুনি নহয় আপুনি কি আহ্বান জনাব আচলতে কিয় ভোট দিব লাগে দুলু আহমেদক একচুৱেলি আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজক এটা কথা জনাব বিচাৰোঁ যে চাওক আমি যদি বজাৰৰ পৰা সামান্য কিবা এটা বস্তু কিনিবলৈ লওঁ ধৰি লওক এটা কলমে কিনিবলৈ লৈছোঁ সেই কলমটো আমি 2-3টা দাগ দি পেলাই চাওঁ যে কোনটো কলমে ভালকৈ লিখে কিন্তু আমাৰ 5টা বছৰ আমাৰ ৰিপ্ৰেজেণ্ট কৰিব আমাৰ কণ্ঠ হৈ সদনত তেওঁলোকে আমাৰ সমস্যাবিলাক উত্থাপন কৰিব তেনেকুৱা এজন ব্যক্তি যেতিয়া আমি বাচিবলৈ লওঁ তেতিয়া কিন্তু আমি যেন সেই চেকিং কৰা যিটো মানসিকতা সেইটো যেন পাহৰি যাওঁ গতিকে আপোনালোকৰ জৰিয়তে মই গোটেই বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক মই খাস কৰি এইটোৱে মই ৰিকুৱেষ্ট কৰিম যে এইবাৰ অন্তত এইবাৰৰ যিটো লোকসভা নিৰ্বাচন হৈ আছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষকৈ বৰপেটা লোকসভা সমষ্টিত এটা লেখত ল'বলগীয়া এটা খেল এটা অনুষ্ঠিত হ'বলৈ গৈ আছে কাৰণ বিগত 5টা বছৰ আমি যি দেখিছোঁ আমি কেৱল চিঠিৰ ৰাজনীতি দেখিছোঁ আমি চিঠিৰ সাংসদ দেখিছোঁ কিন্তু সঁচা অৰ্থত জনসাধাৰণৰ মনৰ কথাবিলাক সংসদত গৈ পেলাই তেওঁলোকে কিবা এটা দাবী উত্থাপন কৰিব পৰা যিটো কণ্ঠ সেই কণ্ঠটো নিশ্চয় দুলু আহমেদৰ আছে আজি বিশেষকৈ মই এজন যুৱক হিচাপে এজন শিক্ষিত যুৱক হিচাপে আজি আমাৰ নিবনুৱা সমস্যা সম্পৰ্কে আজি আমাৰ কৰ্ম সংস্থাপনৰ সম্পৰ্কে আজি অসমৰ পৰা লাখ লাখ ষ্টুডেণ্টবিলাক তেওঁলোকে আজি অসমৰ বাহিৰত তেওঁলোকে অধ্যয়ন কৰিবলৈ যায় অসমত ভাল এখন ইনষ্টিটিউট নাই অসমৰ ৰাস্তা ঘাট অসমৰ ডেভেলপ সময় যিহেতু কম মই এটা বিশেষ দৃশ্য এটা দেখুৱাম নিশা 12 বজাৰ পাছতো এইদৰে অনুৰাগী আহিছে দুলু আহমেদ ডাঙৰীয়াক আচলতে লগ কৰিবলৈ নিশা 12 বজাৰ পাছতো এইদৰে আচলতে ভোটাৰ আহিছে তেওঁৰ সমৰ্থক আহিছে আৰু নিশ্চিতভাৱে যি বৰপেটা লোকসভা সমষ্টি সেই বৰপেটা লোকসভা সমষ্টিত দুলু আহমেদৰ এইবাৰ যি নিৰ্বাচনী যি যুঁজ সেয়া নিশ্চিতভাৱে শক্তিশালী হ'ব ভোটদানৰ পাছত যে নিৰ্বাচনৰ যি ফলাফল আহিব সেই ফলাফলে কিন্তু নিশ্চিত কৰিব যে এই বৰপেটা লোকসভা সমষ্টি আচলতে কোনে দখল কৰিব কাৰ হাতলৈ যাব কোনে মাৰিব শেষ কাহি এই বিশেষ অনুষ্ঠানৰ পৰা মই হিৰকজ্যোতি কলিতাই বিদায় লৈছোঁ বিস্তৃত বাতৰিৰ বাবে চাই থাকিব আপোনালোকৰ আপোন চেনেল জাষ্ট দ্য ৰিয়েলিটি